নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 24 জানুৱাৰীৰ দিন, শনিবাৰ। এনেবোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এছাৰৰ নামত কিদৰে কৰ্তন কৰিছে ভোটাৰৰ নাম। এবাৰ ফাদিল হৈছে এছাৰৰ নামত ষড়যন্ত্ৰৰ এক ভয়াৱহ ভিডিঅ'। এছাৰৰ নামত যিদৰে ৰাজ্যত চলি আছে ভোটাৰৰ কৰ্তন, গতিকে ফাদিল হৈছে এছ আৰৰ নামত হোৱা ষড়যন্ত্ৰৰ এক ভয়ংকৰ ভিডিঅ'। বকো ছয়গাঁও হোম জিলা কাৰ্যালয়ত আজব ঘটনা সংঘটিত হৈছে। নিশা 8ৰ পৰা 9 বজাত হোম জিলা কাৰ্যালয়ত প্ৰৱেশ কৰিছে বিজেপি নেতা আৰু চৰকাৰী বিষয়াৰ অনুপস্থিতিত কাৰ্যালয়ত বিজেপি নেতা উপস্থিত হৈছে আৰু তাৰ পাছতেই চকীদাৰৰ হতুৱাই কাৰ্যালয় খুলি প্ৰৱেশ কৰিছে বিজেপি নেতা। এইবাৰ বিজেপি নেতাই লগত লৈ আহিছিল এটা ডাটা এণ্ট্ৰি অপাৰেটৰ। নিশা কাৰ্যালয়ত প্ৰৱেশ নগৰবেৰা জিলা পৰিষদৰ সদস্য প্ৰহ্লাদ বিশ্বাসৰ নেতৃত্বত। দক্ষিণ কামৰূপ জিলাৰ সাধাৰণ সম্পাদক আছিল নিম্নয় বড়ো। পৰৱৰ্তী খবৰ, এইবাৰ মেধাক লৈ ৰাজনীতি কৰা হৈছে। হয়, আপুনি ঠিকেই শুনিছে। 90% মুছলমান শিক্ষাৰ্থীয়ে আসন পোৱাৰ পিছতে বন্ধ কৰি দিয়া হৈছে মেডিকেল কলেজ। এই মুহূৰ্তত জনাইছোঁ সবতকৈ ডাঙৰ খবৰ। মুছলমান শিক্ষাৰ্থীক লৈ ৰাজ্যত অথবা দেশত চলি আছে ৰাজনীতি, কিয়নো জম্মুৰ মাতা বৈষ্ণো দেৱী ইনষ্টিটিউটক লৈ ৰাজনীতিকৰণৰ এক ডাঙৰ অভিযোগ উত্থাপন হৈছে। জম্মুত নৱ স্থাপিত MBBS কলেজৰ 42খন আসন লাভ কৰিছিল মুছলমান শিক্ষাৰ্থীয়ে, কেৱল 8খন আসনহে লাভ কৰিছিল হিন্দু আৰু শিখ ধৰ্মাৱলম্বীৰ ছাত্ৰ ছাত্ৰীয়ে। 50খন আসনযুক্ত কলেজখনত প্ৰথমবাৰলৈ হৈছিল নামভৰ্তিৰ প্ৰক্ৰিয়া। পূৰ্বৰে পৰা কলেজখনক লৈ হিন্দুত্ববাদী সংগঠনে উঠি পৰি লগাৰ এক ভয়ংকৰ অভিযোগ দিব লৈছোঁ। আন এটা অতি দুখৰ খবৰ, কিয়নো যিহেতু যোৱাকালি সৰস্বতী পূজা অনুষ্ঠিত হৈছিল আৰু এই সৰস্বতী পূজাৰ দিনাখনেই এজন যুৱকৰ সৈতে এক ভয়ংকৰ শোকাৱহ দুৰ্ঘটনা হৈছে। সুৰাসত্ব এম্বুলেন্স চালকৰ বাবেই প্ৰাণ গৈছে এজন প্ৰতিভাৱান মহিলাৰ। 108 নম্বৰ এম্বুলেন্সৰ খুন্দাত কৰুণ মৃত্যু হৈছে যুৱতীগৰাকীৰ। দুদিন পিছতেই চাকৰিত যোগদানৰ কথা আছিল লুনাৰৰ। বঙাইগাঁৱত গড় আৰু 26 বছৰীয়া লুনা ভৰদ্বাজৰ সৰস্বতী পূজাৰ আনন্দৰ মাজতে কাহিলীপাৰাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। পৰৱৰ্তী খবৰ, এইবাৰ পূজা চাবলৈ গৈ বিপদত পৰিছে প্ৰেমিক আৰু প্ৰেমিকা, আৰু এই প্ৰেমিক আৰু প্ৰেমিকাৰ আৰক্ষীৰ জালত পৰিছে। বাইকসহ তেওঁলোকক আটক কৰা হৈছে। প্ৰেমিকাক লৈ ৰাজপথত ঘূৰি থাকোঁতেই অঘটনৰ সৃষ্টি হৈছে। আৰক্ষীৰ অভিযানৰ পৰা সাৰি নগ'ল এইবাৰ খোদ আৰক্ষীও। হেলমেট নথি পত্ৰবিহীন বাহনৰ বিৰুদ্ধে অভিযান চলাইছে আৰক্ষীয়ে আৰু তাৰ ফলতে কলিয়াবৰত থানা ভৰিছে ইখনৰ পিছত সিখন বাহন। হেলমেট পৰিধান নকৰা বাহন জব্দ কৰিছে আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, সৰস্বতী পূজাৰ দিনাই বোমাতংক। হয়, আপোনালোকে ঠিকেই শুনিছে। মহানগৰীৰ কেইবাখনো বিদ্যালয়ত এতিয়া হাহাকাৰ লাগিছে। সৰস্বতী পূজাৰ দিনাই গুৱাহাটীৰ কেইবাখনো বিদ্যালয়ত খোৱা দোহাৰ সৃষ্টি হৈছে। আগশাৰীৰ বিদ্যালয়ত বোমাতংক। এটা ইমেইল যোগে জনাইছিল যে দিল্লীত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। লগে লগে উপস্থিত হৈছে আৰক্ষী, লগতে বোমা স্কোৱাড। দিল্লী পাব্লিক স্কুল, গুৰুতৰ কলেজ ধৰি আগশাৰীৰ বিদ্যালয়ত আতংকৰ সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে। প্ৰতিখন বিদ্যালয়ত তন্নকৈ তালাচী চলাইছে মহানগৰ আৰক্ষীয়ে। অজ্ঞাত স্থানৰ পৰা মেইল অহাৰ এক ডাঙৰ খবৰ আহি পৰিছে আমাৰ হাতত। পৰৱৰ্তী খবৰ, নতুন বছৰতে ড্ৰাইভিং লাইচেন্সক লৈ আহি গ'ল কেইবাটাও ডাঙৰ খবৰ। ঘৰতে বহি আপুনি লাভ কৰিব এতিয়া লাৰ্ণাৰ লাইচেন্স। হয়, কেনেকৈ আপুনি লাভ কৰিব এই লাৰ্ণাৰ লাইচেন্স সবিশেষ জনাইছোঁ। ভিডিঅ'টো এটাকৈ শ্বেয়াৰ কৰি দিয়ক। আপুনি ঘৰতে বহি লাভ কৰিব লাৰ্ণাৰ লাইচেন্স। আপোনাৰ কোনো ঠাইত যাব নালাগে। আগৰ দৰে কাৰ্যালয়ত শাৰী পতাৰ প্ৰয়োজন নাই আপোনালোকৰ। এতিয়া ঘৰতে বহি আপোনালোকে লাভ কৰিব লাৰ্ণাৰ লাইচেন্স। ৰাইজৰ সুবিধাৰ বাবে মুকলি কৰা হৈছে ডিজিটেল ড্ৰাইভিং লাইচেন্সৰ এক বিশেষ সুবিধা আৰু এটা পৰ্টেল মুকলি কৰা হৈছে, যিটো পৰ্টেলত গৈ আপোনালোকে আবেদন কৰিব পাৰিব। EDL আৰু ERC লাভ কৰিব আপুনি PDF-ৰ ৰূপত, আৰু আপোনালোকে এটা লিংকৰ জৰিয়তে এই লাইচেন্স অথবা লাৰ্ণাৰ লাভ কৰিব।
ৰাজ্যৰ লাখ লাখ অৰুণোদয়ৰ হিতাধিকাৰীলৈ আহি গ'ল এটা ডাঙৰ খবৰ। অৰুণোদয়ৰ লাভৰ বাবে এতিয়া ৰাজ্যত আহি গ'ল নতুন নিয়ম। নতুন নিয়মেৰে আপোনালোকে লাভ কৰিব আঁচনি। আৰু এটা কথা জানি থওক, যদি আপোনালোকে বেংক KYC কৰা নাই তেতিয়াহ'লে আপোনালোকে এই অৰুণোদয় আঁচনিৰ ধনৰ পৰা বঞ্চিত হ'ব পাৰে। কিয়নো অহা ফেব্ৰুৱাৰী মাহত ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব টকা। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাবলৈ হ'লে বেংকৰ একাউণ্ট আপোনালোকে ঠিক ৰাখিব লাগিব, অন্যথা আপোনালোকৰ একাউণ্টত টকা পোনপটীয়াকৈ নোসোমাব পাৰে। KYC নকৰিলে আপোনালোকে টকা নাপায়। গতিকে KYC সোনকালে কৰি ৰাখিব। চৰকাৰে টকা দিয়ে কিন্তু আপোনালোকৰ অথবা বহু হিতাধিকাৰী একাউণ্টলৈ নাযায়। ইয়াৰ কাৰণ হৈছে তেওঁলোকৰ বেংক একাউণ্টসমূহ ঠিক কৰি নাৰাখে। পৰৱৰ্তী খবৰ, ৰাজ্যত নিষিদ্ধ হ'ল গুটকা পান মছলা। হয়, এই মুহূৰ্তত দিব লৈছোঁ এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। ইতিমধ্যে ৰাজ্যত নিষিদ্ধ কৰা হ'ল গুটকা অথবা পান মছলা। এবাৰ নতুন বছৰতে চৰকাৰে লৈছে এক নতুন সিদ্ধান্ত। চৰকাৰে লৈছে এক ভয়ংকৰ সিদ্ধান্ত, নতুন সিদ্ধান্ত। ৰাজ্যত গুটকা পান মছলা ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে। পেকিং, ষ্ট'ৰেজ, বিতৰণ আদিতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে চৰকাৰৰ তৰফৰ পৰা। নতুন বছৰৰ আৰম্ভণিতে উৰিষ্যা চৰকাৰৰ এই বিশেষ সিদ্ধান্তত তৎকালীনভাৱে বলবৎ হোৱাকৈ চৰকাৰৰ এই নিষেধাজ্ঞা আৰোপ কৰিছে। পৰৱৰ্তী খবৰ, সংখ্যালঘু ভোটাৰৰ নাম কৰ্তনৰ অভিসন্ধি। এবাৰ কৌশলেৰে বিজেপিয়ে কৰোৱাইছে চহী। SRৰ বিসংগতিত বিজেপি জড়িত আছে আৰু সেই জড়িত থকাৰ বিস্ফোৰক অডিঅ' কল ভাইৰেল। এটা অডিঅ' কলে এতিয়া উধাং হৈছে বিস্ফোৰক তথ্য। SR সম্পূৰ্ণৰূপে বিজেপিৰ কাৰ্যালয়ৰ পৰা পৰিচালিত হৈছে। জ্যেষ্ঠ বিজেপি কৰ্মীয়ে কৌশলেৰে আপত্তি পত্ৰত কৰোৱাইছে চহী, এই অভিযোগ উত্থাপন হৈছে। SRৰ জৰিয়তে 100 গৰাকী সংখ্যালঘু ভোটাৰৰ নাম কৰ্তনৰ অভিসন্ধি। শোণিতপুৰৰ গোৰামাৰী গাঁও পঞ্চায়তত সংঘটিত হৈছে এই ঘটনা। তেজপুৰ পৌৰস্থিত জিলা বিজেপি কাৰ্যালয়ৰ পৰা পঠোৱা হৈছে নাম কৰ্তনৰ ফৰ্ম 7। শুনানিৰ বাবে ভুক্তভোগী লোকক মাতি পঠালে বিজেপি জিলা কাৰ্যালয়লৈ। ভুক্তভোগীয়ে বিজেপিৰ বিষয়াৰ লগতহে কৰিব লাগিব আলোচনা। তেজপুৰত সংঘটিত হৈছে এই বিসংগতিক লৈ সৰব কংগ্ৰেছ। এইবাৰ ভোট চুৰিৰ অভিযোগেৰে বিস্ফোৰক ভিডিঅ' কল প্ৰকাশ কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। অখিল গগৈয়ে ভোট চুৰিৰ অভিযোগেৰে বিস্ফোৰক ভিডিঅ' প্ৰকাশ কৰিছে বুলি জানিব পৰা গৈছে। যিহেতু ৰাজ্য চৰকাৰে ভোট চুৰি কৰিছে বুলি সকিয়নি প্ৰদান কৰিছে। বকো সমজিলা কাৰ্যালয়ত নিশা বিজেপি নেতা বিৰুদ্ধে এই অভিযোগ। বিস্ফোৰক ভিডিঅ' শ্বেয়াৰ কৰি অখিল গগৈয়ে ক'লে, দেশ শেষ, দেশ জয়। বকো সমজিলা কাৰ্যালয়ত হিমন্ত বিশ্ব শৰ্মাৰ পোহনীয়া জন্তু। ভোট চুৰিৰ অভিযোগেৰে বিস্ফোৰক ভিডিঅ' প্ৰকাশ কৰিলে অভিযুক্ত